নমস্কাৰ, মই নয়নমণি। ফেব্ৰিক পেইণ্টিঙৰ এটা ধুনীয়া ডিজাইন আজি দেখাব লৈছোঁ। কাপোৰযোৰ কেনেকৈ কৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব। প্ৰথমে মই হেণ্ডমেড মিক্স পাটৰ মেখেলা চাদৰ এযোৰ লৈ লৈছোঁ ৰঙা ৰঙৰ আৰু তাত মই ডিজাইনটো আঁকি লৈছোঁ। ডিজাইনটো কাঠ পেঞ্চিলেৰে আঁকিছোঁ বাবে আপোনালোকে চাগে ভালদৰে ধৰিব পৰা নাই লাইটৰ পোহৰত। ডিজাইনটো মই কাঠ পেঞ্চিলেৰে আঁকি লৈছোঁ আৰু ইয়াতে মই লৈছোঁ ফেব্ৰিয়েলৰ এক্ৰিলিক কালাৰ হোৱাইট কালাৰটো। মাত্ৰ এটা কালাৰৰ সহায়ত মই কাপোৰযোৰ কৰি উলিয়াম আৰু ইয়াতে মই আউটলাইনাৰ ব্যৱহাৰ কৰিম, য়েল্ল' কালাৰৰ আউটলাইনাৰ। আপোনালোকে চাগে ভাবিব প্ৰথমে দেখোন য়েল্ল' টাইপ দেখিলোঁ আৰু মাত্ৰ এটা কালাৰ বুলি ক'লোঁ। মাত্ৰ এটা কালাৰ বুলিয়ে কৈছোঁ, হোৱাইট কালাৰটো, ফেব্ৰিক কালাৰ হোৱাইট কালাৰটো ইউজ কৰিছোঁ মাত্ৰ মই ইয়াতে। অৱশ্যে ব্লাউজ পিচটো মই হোৱাইটত দিছোঁ কণ্ট্ৰাষ্টত, সেইবাবে ব্লাউজটোত ৰঙা ৰংটো কৰিব লগা হৈছে ডিজাইনটোত, যিহেতু মেখেলা চাদৰযোৰৰ লগত মিলিব লাগিব নহয়নে। মাত্ৰ এটা কালাৰৰ সহায়ত কৰি গৈছোঁ আৰু ব্ৰাছ লৈছোঁ মই ইয়াতে 5 নম্বৰ ৰাউণ্ড ব্ৰাছ। আৰু ডিজাইনটো অলপ মানে মগৰ টাইপ, কলকা টাইপ তেনেকুৱা হয়। খুব ধুনীয়া মানে ডিজাইনটো। এইটো ডিজাইন মানে এমব্ৰইডাৰী এযোৰ কৰা গৈছিলে ৱাইন টাইপ আৰু পাৰ্পল টাইপ কাপোৰত। তেতিয়া মানে কাপোৰযোৰ সকলোৱে পচন্দ কৰিছে, ইমান বেছি ভাল লগা বুলি কৈছে ডিজাইনটো। সেইবাবে ভাবিলোঁ ফেব্ৰিক কৰি চাওঁ কেনেকুৱা লাগে মানে মন গ'ল আৰু আঁকি ল'লোঁ, সেইমতে ফেব্ৰিক কৰিব ল'লোঁ। আপোনালোকে জনাব কেনেকুৱা লাগে। প্ৰথম বাৰু কাপোৰযোৰ অকণমান দেখাই দিলোঁ আৰু শেষৰ ফালে সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখুৱাই দিম। আৰু কাপোৰযোৰ হেণ্ডমেড মিক্স পাটৰ হয়, ৰঙা ৰঙৰ। বেলেগ কালাৰত কৰিলেও বাৰু ভাল লাগিব, তথাপি মই ৰঙাত বেছি ভাল লাগিব বুলি কৰি চালোঁ। আৰু যিহেতু সৰস্বতী পূজা আহি আছে, এনেকুৱা ধৰণৰ ইউনিক ডিজাইনৰ কাপোৰবোৰ পিন্ধিব ভালেই লাগিব নহয়নে, পূজালৈ পিন্ধি যাব। সেইবাবে বনাইছোঁ, কাৰোবাৰ পচন্দ হ'লে ল'বও পাৰিব, মানে অৰ্ডাৰ কৰিব পাৰিব। আৰু এইখিনিতে মনত কৰি দিওঁ আপোনালোকক, যিসকলে আজি প্ৰথম চাইছে মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব, কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেল লগতে মোৰ ফেচবুক পেজত দি যাওঁ। আৰু অকল ফেব্ৰিক পেইণ্টিং বুলিয়ে নহয়, হেণ্ড এমব্ৰইডাৰী, ৰিবন এমব্ৰইডাৰী, স্ক্ৰীণ প্ৰিণ্টিং সকলোৰে ভিডিঅ' দিয়া হয়। এপ্লিক ৱৰ্ক, নতুন নতুন ডিজাইনবোৰ দেখুৱাই থকা হয়। আৰু এইখিনি কৰি উঠাৰ পিছত মই ইয়াতে হোৱাইট আউটলাইনাৰটো লৈছোঁ বাকীখিনি ডিজাইনৰ বাবে। এইখিনি অৱশ্যে ব্ৰাছেৰেও কৰিব পাৰি, 0 নম্বৰ ৰাউণ্ড ব্ৰাছেৰে, কিন্তু ব্ৰাছেৰে ইমানটো মিহি নহয়। আউটলাইনাৰে কৰিলে মিহিও হয় আৰু সময়ো কম লাগে। ব্ৰাছেৰে কৰিলে সময়ো যথেষ্টখিনি লাগে, লাহে লাহে কৰি থাকিব লাগে হয়নে। আৰু মোৰ ইউটিউব চেনেলত এটা কমেণ্ট আহিছিল, বাইদেউ আঁকিব নাজানিলে কি কৰিব লাগিব। এতিয়া সেইটো প্ৰশ্নৰ উত্তৰ মই কেনেকৈ দিম কওকচোন। যদি আঁকিব নাজানে আপুনি প্ৰিণ্ট আউট এটা ওলাই ল'ব লাগিব, ফুল এটাৰ ডিজাইন এটাৰ গুগলত চাই, আৰু এনেকুৱা ইউনিক ডিজাইনবোৰতো নিজে আঁকি ল'ব লাগিব। এইটোতো আৰু আপুনি ওপৰতে তেনেকৈ নাপায়। মই বেছিভাগ ডিজাইন আঁকিয়ে লওঁ, মই প্ৰিণ্ট আউট ওলাই নলওঁ। তাৰমানে মই যিটো জোখত বিচাৰোঁ আৰু সেইটো জোখত আঁকি লওঁ, মোবাইলত চায়েই হওক বা তেনেকেই হওক। কেতিয়াবা কিছুমান ডিজাইন ভাবিও বনাওঁ আৰু বেছিভাগ ডিজাইন মই প্ৰিণ্টাৰেষ্ট এপৰ পৰা চাই লওঁ। যদিও এপৰ পৰা চাওঁ, তাত মানে মই ছেম টু ছেম নবনাওঁ, অকণমান চেঞ্জ কৰি দিওঁ আৰু ডিজাইনটো অকণমান নিজৰ হেৰিত কৰি দিওঁ। আৰু এয়া দেখিছেনে ডিজাইনটো এইখিনি হৈছে বাৰু। আৰু ইয়াতে মই সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল, বগা ৰংটো দুবাৰ কৰিলোঁ মাজৰ যিখিনি অংশ সেইখিনিত। তাৰমানে এবাৰত ডাৰ্ক কালাৰ কাপোৰ হ'লে ফুটি নুঠে ভালদৰে, দুবাৰ কৰিবই লাগে। আৰু ইয়াৰ পিছত মই য়েল্ল' কালাৰ আউটলাইনাৰটো লৈছোঁ। ইয়াতে মই হালধীয়া আৰু বগা আউটলাইনাৰ দুটাই ইউজ কৰিছোঁ। আৰু এই আউটলাইনাৰটোৰ সহায়ত এনেকৈ ডিজাইনটোৰ চাইডে চাইডে কৰি গৈছোঁ। আৰু মই ক'লোৱে, বহুত বেছি ডাৰ্ক কালাৰ মেখেলা চাদৰ হ'লে আপোনালোকে কালাৰবোৰ 2বাৰ 3বাৰ কৰিবই লাগিব। কিছুমানে মোক মেছেজ কৰে, বা ৰংবিলাক ফুটি উঠা নাই, আপোনাৰ ইমান ধুনীয়াকৈ ফুটি উঠে, ভিডিঅ'ত জিলিকি উঠে, আমাৰবোৰ কিয় নুঠে। কথাটো সেইটোৱেই, আচলতে এবাৰত ফুটি নুঠে। অলপ মানে ধৈৰ্য সহকাৰে কৰিব লাগিব। মানে প্ৰথম কালাৰটো কৰি উঠি শুকাব দিব লাগিব, তাৰপিছতহে বেলেগ কালাৰো কৰিব পাৰে, বা সেইটো কালাৰেই নকৰক কিয়, 2বাৰ কৰিলে তেতিয়া মানে ফুটি উঠে। আৰু ডাৰ্ক কালাৰ কাপোৰত যে আমি কালাৰিং, ক'লা বা তেনেকুৱা ৱাইন কালাৰত যে কালাৰিং ফুলবিলাক দিওঁ, সেইবিলাকৰ তলত আমি বগা ৰংটো কৰিয়ে লওঁ, কাৰণ এবাৰ বগা ৰংটো নকৰিলে কালাৰবোৰ ফুটি নুঠে।
সেইকাৰণে আৰু এয়া চাওক ডিজাইনটো প্ৰায় সম্পূৰ্ণ হৈয়ে গ'ল মই হালধীয়া আউটলাইনাৰটো এইখিনিতো দি দিছোঁ যাতে আৰু অলপ ধুনীয়া দেখি মই এইখিনিত ভাবিছিলোঁ মাজত এটা ষ্ট'ন লগাই দিওঁ আৰু লগাই চাইছিলোঁ অকণমান তাৰপিছত আকৌ ষ্ট'নটো লগাওঁতে ইমান বেছি ভাল নালাগিল ডিজাইনটো এনেকৈ চিম্পুলকৈ বেছি ভাল লাগিল জানেনে সেইকাৰণে এনেকৈ চিম্পুলকৈ থৈ দিলোঁ আৰু ইয়াতে মই গ্লিটাৰো ইউজ কৰা নাই অকল আউটলাইনখিনিয়ে ইউজ কৰিছোঁ এতিয়া কিছুমান ঠাইত এই আউটলাইনাৰটো নাপায় বুলি কয় বহুতে মোক মেছেজ কৰে তো এই আউটলাইনাৰটো যদি নাথাকে আপুনি ব্ৰাছেৰেও কৰিব পাৰিব 0 নম্বৰ ব্ৰাছেৰে য়েলো কালাৰ লৈ পেলাই কৰিব পাৰিব এতিয়া এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰত মই দহি কৰা নাই কৰি লেজ লগাই দিছোঁ ছাইডত আৰু ছাইডত এটা এছ টাইপ লেজ আৰু পাইপিং টাইপ তেনেকুৱা লেজ এটা লগাই দিছোঁ দেখিবলৈ বৰ ধুনীয়া লাগিছে দেখিছেনে আৰু ছাইডত কৰি লেজটো লগাই দিছোঁ বগা ৰঙৰ এইকাৰণে বেছি ভাল লাগিছে কাপোৰযোৰ ইউনিক এটা লুক দিছে আৰু মেখেলাখনত 2 লাইন দিছোঁ মই সেই মগৰ টাইপ ডিজাইনটো আৰু এনেকৈ চাইডে দি দিছোঁ আচলতো 2 লাইন দিছোঁ আৰু ইয়াৰে মই ব্লাউজ পিচটো কণ্ট্ৰাষ্টত কৰিছোঁ হোৱাইটত ৰেড ফুল দি ৰেড আৰু য়েলো কালাৰ কম্বিনেশ্যন মিলাই তেনেকৈ দি দিছোঁ কাপোৰযোৰ ৰঙা আৰু ব্লাউজ পিচটো বগা হ'ব যদি কাপোৰযোৰ ভাল লাগিছে অৰ্ডাৰ কৰিব পাৰিব স্ক্ৰীনত নাম্বাৰটো দি থৈ দিম হোৱাটছআপ কৰিব